আমাৰ আজিৰ বিতৰ্ক প্ৰতিযোগিতাৰ অধ্যক্ষই এই বিতৰ্ক প্ৰতিযোগিতা সম্পৰ্কে কিছু মন্তব্য আগবঢ়াব। মই অধ্যক্ষ মহোদয় মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই জানো যে ৰাতিপুৱাৰ পৰা বহি বহি সকলোৰে আমনি লাগিছে, গতিকে মই বেছি সময় নলওঁ। আদৰণীয় উপস্থিতসকল, আজি আমাৰ বিতৰ্ক প্ৰতিযোগিতা সফলতাভাৱে সম্পন্ন হোৱাৰ লগে লগে মই আপোনালোকৰ সন্মুখত দুই এষাৰ ক'ব খুজিছোঁ। লগতে মই প্ৰথমতে আজি যি প্ৰতিযোগিতাত অংশ লোৱা সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ এই বিতৰ্কত মঞ্চত আমি দেখা পালোঁ যে এক চিন্তা, উত্তাপ্ত যুক্তিৰ তীক্ষ্ণতা আৰু কথাৰে কেনেকৈ ইটো পাৰ্টিক হেৰি কৰিব পাৰে সেইটো সকলো বক্তাই নিজৰ দৃষ্টিভংগী স্পষ্টভাৱে আগবঢ়াইছিল আৰু ফলত এই মঞ্চ সঁচাই এখন যুক্তিবাদী, শ্ৰদ্ধাশীল আৰু জ্ঞানঘন আলোচনা ক্ষেত্ৰ হিচাপে হৈছে। লগতে মই দুই এষাৰ কথা ক'ব খুজিছোঁ যে আমাৰ সমাজত সংস্কাৰবিহীন শিক্ষা ব্যৱস্থাই আমাৰ সংস্কাৰত উন্নয়ন কৰিব, যদি সংস্কাৰবিহীন হয় উন্নয়ন কৰিব নোৱাৰে। সমাজৰ উন্নয়ন লাগে যদি সংস্কাৰ লাগিব আৰু লগতে শিক্ষা লাগিব, আৰু তাতোকৈ বেছি প্ৰয়োজন মই ভাবোঁ সংস্কাৰ আৰু শিক্ষাৰ লগত আপোনালোকে ক'ব পাৰিব লাগিব। মই এইকাৰণে এইটো কৈছোঁ কাৰণ মই 33 বছৰ ভাৰতীয় সেনাত অফিচাৰ হিচাপে আছিলোঁ আৰু লগতে মই ভাৰতীয় সেনাত অফিচাৰ চিলেকশ্যন বৰ্ডত আছিলোঁ। আজিৰ সেনাত ধৰক প্ৰায় 45,000 অফিচাৰ আছে, তাৰ ভিতৰত 7-8,000 অফিচাৰ মোৰ হাতেৰে চিলেকশ্যন হৈ গৈছে। কিন্তু দুখ লগা এইটো কথা যে অসমৰ ল'ৰা ছোৱালী ভাৰতীয় সেনাত একদম তাকৰ, বিশেষকৈ অফিচাৰ ক্ষেত্ৰত তাকৰ। আৰু এনেকুৱা পৰিস্থিতি মই দেখিছোঁ যে কেতিয়াবা মই যেতিয়া চিলেকশ্যন বৰ্ডত আছিলোঁ, হয়তো হাৰিয়ানাৰ কোনোবা এজন আহিব, আহি ক'ব এই মোৰ ভাইটো আহিছে অলপ চাব পাৰিবি নেকি। লগতে এইটোও কয় तुम्हारे वहां से तो कोई आता ही नहीं है, तुम्हारे वहां से कोई आता ही नहीं है। সেইটো দুখ লগা কথা। আৰু যি মই তাত দেখিলোঁ যে আমাৰ ল'ৰা ছোৱালী জ্ঞান আছে, বিদ্যা আছে, কিন্তু কথা ক'বলৈ সাহসটো নাই, বেছি ভাল। আৰু লগতে এইটোও দেখিছোঁ যে পাঞ্জাৱৰ ল'ৰা ছোৱালী আহে, সিহঁতে ইংৰাজী জানক বা নাজানক তুচি মুচি হেন তেন কৰি সিহঁতে কথা ক'ব, আধা পাঞ্জাবী, আধা হিন্দী, আধা ইংৰাজী। কিন্তু আমি এনেকুৱা অৱস্থা হয় যে আমি সদায় ভাবি থাকোঁ এইটো ইজ হ'ব লাগে নে ৱাজ হ'ব লাগে, গ্ৰামাৰ আমাৰ ঠিক হৈছে নে নাই, আৰু সেই ভাবোঁতে আমি ৰৈ যাওঁ বা আমি নকওঁ, আৰু ফলত আমাৰ চিলেকশ্যন নহয়। মই লগতে এইটো কৈছোঁ যে আজিৰ দিনত ইঞ্জিনিয়াৰিং কৰাৰ পিছত, মই নিজে এজন ইঞ্জিনিয়াৰিং কৰাৰ পিছত ল'ৰা ছোৱালীয়ে ভাবে MBA কৰিব লাগিব, কাৰণ MBA অবিহনে ইঞ্জিনিয়াৰিঙৰ একো লাভ নাই সেইবুলি ভাবে। MBA কৰিলে আৰু এটা কিবা কৰিব লাগিব, ডাক্তৰ যদি হয় ক'ব
যে MBBSৰ পিছত MSৰ পিছত MCH কিবা নহয় কিবা হেতু চলিয়ে থাকে কিন্তু মই এটো কব খুজিছো যে ইঞ্জিনিয়াৰিং ধৰক কৰিলে তাৰ পিছত MBA কিন্তু কোনো এইটো নাভাবে যে ভাৰতীয় ভাৰতৰ চৰকাৰ ইমান চাকৰিবোৰ আছে সেই চাকৰিবোৰৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালী কিয় নাযায় মই সৰু উদাহৰণ এটা দিছো যদিও মই অলপ ডিবেটৰ ইফালে আহি গলো তথাপিও আজি যদি চাই তেতিয়াহ'লে আপুনি চাওক যে গুৱাহাটীয়ে চাওক অসমতে চাওক বাহিৰৰ ৰাজ্যৰ অনেক ল'ৰা ছোৱালী আহিছে মানুহ আহিছে বসবাস কৰিছে খুব ভাল কথা কিন্তু মোৰ প্ৰশ্ন হ'ল যে আজি অসমৰ কিমান ল'ৰা ছোৱালীয়ে গৈ পাটনাত দোকান দিছে কিমান ল'ৰা ছোৱালীয়ে গৈ পাটনাত কাম কৰিছে মোৰ প্ৰশ্নটো সেইটো আৰু মই লগতে এইটোও কওঁ যে আমাৰ জ্ঞান আমাৰ বুদ্ধি আমাৰ বিদ্যাত আমি একো কাৰোতকৈ 2 নম্বৰত নহয় কিন্তু অভাৱ আছে আমাৰ যোনটো সেইটো হ'ল নিজৰ ওপৰত এটা আত্মবিশ্বাস আমাৰ বিশিষ্ট অতিথি আহি যেতিয়া আমাৰ প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিব তাৰে খন্তেক সময়ৰ পিছতে আমি বঁটা বিতৰণী সভা অনুষ্ঠিত কৰিম এইখিনিতে প্ৰতিযোগী আৰু দৰ্শক শ্ৰোতালৈকে অনিবন্ধ অনুৰোধ তেওঁলোকে যেন সভাগৃহ ত্যাগ নকৰে আমি বিশিষ্ট অতিথি আহি পোৱাৰ লগে লগে আমি আজিৰ বঁটা বিতৰণী সভা আৰম্ভণি কৰিম আমি আপোনালোকক জনাবলৈ পাই নথৈ আনন্দিত হৈছোঁ যে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত শিল্পী ডক্টৰ সংগীতা কাকতি আমাৰ মাজত আহি উপস্থিত ইতিমধ্যে হৈছে আমি তেখেতৰ সংগীত শুনিব অধীৰ আগ্ৰহ আৰু হেঁপাহেৰে ৰখি আছোঁ গতিকে আপোনালোকে অনুগ্ৰহকৈ সভাগৃহ ত্যাগ নকৰিব ধন্যবাদ তেওঁলোকক বাদ দি ইয়াত বিশিষ্ট আইনজীৱী 85 বছৰীয়া তেখেতে সেই ৰাতিপুৱাৰ পৰা ইয়াত বহি আছে আৰু আমি তেখেতৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে সময়তকৈ কিছু সময় বেছি হৈছে আৰু সেইটো এটা ভাল দিশ আছে যে প্ৰতিযোগীৰ সংখ্যা যথেষ্ট সংখ্যক হৈছে আৰু এইটোৱে গণতন্ত্ৰৰ বাবে এক শুভ বাৰ্তা কঢ়িয়াইছে বুলি আমি ভাবোঁ অকল যে আমাৰ এই প্ৰতিযোগিতাৰ বাবে নহয় গণতন্ত্ৰৰ বাবেও ইয়াত শুভ বাৰ্তা যে সকলোৱে আমি ইয়াত মত প্ৰকাশ কৰাৰ কাৰণে এখন মঞ্চ পাইছোঁ এই মঞ্চখন অনুশীলন মঞ্চ বুলি ধৰিলেও আমি এখন মঞ্চ পাইছোঁ যিখন মঞ্চত আমি কথা কোৱাৰ সুযোগ লাভ কৰিছোঁ সন্ধান কটন বিশ্ববিদ্যালয়ৰ সন্ধান আৰু নলবাৰীৰ আলোক সন্ধানী যিটো দলে আজিৰ এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিলে তেখেতসকললৈ আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু আমাৰ এতিয়া আহিছোঁ তৰ্ক প্ৰতিযোগিতাখনলৈকে কোনোবাই যদি মোক সোধে যে প্ৰতিযোগিতাখন কেনে হ'ল একে আখৰতে ক'বলৈ হ'লে অতি উন্নত মানৰ হ'ল বুলি ক'ব লাগিব অতি উন্নত মানৰ বিৰতিৰ সময়ত এগৰাকীয়ে মোক কৈছে যে নিশ্চয় আপোনালোকৰ অসুবিধা হৈছে একেবাৰে সঁচা কথা কৈছে খুবেই অসুবিধা হৈছে যে আমি এতিয়া কাক পুৰস্কাৰ দিম আৰু কাক পুৰস্কাৰ A very good afternoon everyone or an early evening. I hope you are keeping well. Can I see some smiles on the faces? No, it's low. Can I see some smiles on your faces? Okay, thank you. So it was a very good debate competition, a very tough topic to be honest to be debated upon. But when I see topics as such, I see young people coming out with such beautiful arguments. It makes me believe that Indian democracy is on safe hands. So first of all, a big round of applause for all of you. When we were debaters, when we were taking part in debate competitions, I see Aparna ma'am here. So she was a judge when I was a participant. I see Nitunida here. He was a judge when I was a participant. So it's always an honor to be here when people like them are sitting here. And I'm always scared a bit because I belong from the law background, and when I see Anil Bhattacharya here, always my hands and legs are still trembling to speak, especially when the topic is on constitution and law. So again, an honor to be alongside Anil Bhattacharya sir.
But ma'am has very beautifully mentioned about the technicalities of the debate competition. I would just like to highlight a few important points about the topic that has been given as the bill of the House. So when you say in the opinion of the House, the gradual decline of freedom of speech in India has weakened democracy. First and foremost, as I always say, you have to understand the basic facet of the topic or the bill that has been given, each and every word that has been incorporated. Now, when I'll come back to the gradual decline of freedom of speech, but when you see the word or two words, we can. সন্ধানীৰ সভাপতি ৰামকৃষ্ণ শৰ্মাদেৱক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনালোঁ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিলোঁ। বিশিষ্ট অতিথি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াদেৱক আমি মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনালোঁ। তেখেতক এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাম। ইয়াৰ পিছত আজিৰ হিৰণ্য কুমাৰ ভট্টাচাৰ্য সোঁৱৰণী বিতৰ্ক প্ৰতিযোগিতাৰ হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ পৰিয়ালৰ ফালৰ পৰা তেখেতৰ কনিষ্ঠ ভাতৃ এই কলেজৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম। ইয়াৰ পিছত আজিৰ এই বিতৰ্ক প্ৰতিযোগিতাৰ বিশিষ্ট অতিথি নিতুমণি শইকীয়াৰ বিষয়ে আমি অকণমান জানি লওঁ। এইখিনিতে আজি অলপমান গোপনীয়ভাৱে এই কামটো কৰা হৈছিল। বহুত দিন প্ৰত্যাহাৰ মূৰত আজি এইটো মানে সফল ৰূপত প্ৰতিফলিত হৈছে। আজি আমি গৌৰৱেৰে ঘোষণা কৰিব পাৰোঁ, এই সময়ত সংবাদ জগতৰ ভোটাতৰা বুলি ক'লেও নিশ্চয় ভুল কোৱা নহ'ব। শ্ৰদ্ধাৰ নিতুমণি শইকীয়া বিশিষ্ট আবৃত্তিকাৰ, বিশিষ্ট লেখক আৰু এতিয়া এটা কথাত ক'ব লাগিলে বিৰোধী পক্ষৰ মানে যোনে নেতৃত্ব দি আছে সেই নিতুমণি শইকীয়াৰ আজি এটা বিশেষ দিন। আজি নিতুমণি শইকীয়াৰ জন্মদিন। গতিকে আমি বহুদিনৰ পৰা আমি এই বস্তুটো মনে মনে খুব গোপনীয়ভাৱে এই কামটো আমি কৰি আছিলোঁ, কাৰণ তেখেতে এই বস্তুটো মানে খুব এটা ৰাজহুৱা কৰিলে ভাল নাপায়। সেইটো মই খুব খোলা খুলিকৈ কোৱা মানুহ, সেইটো তেখেতে জানে। তেখেতে যেনেকৈ খোলা খুলিকৈ কথা কয়, ময়ো তেনেকৈ খোলা খুলিকৈ কওঁ। গতিকে তেখেতে এই সম্পৰ্কে বিশেষ এটা ভাল নাপায়, সেইকাৰণে যথেষ্ট গোপনীয়ভাৱে এই কামটো কৰা হৈছিল। আনকি তেখেতৰ পৰিয়ালৰ সদস্যকো ইয়াতে আমি আমন্ত্ৰণ কৰি লৈ আহিছোঁ আৰু সেই পৰিয়ালৰ তেখেতৰ বাইদেউ আহিছে ইয়াতে। সেই বাইদেউকো ময়ে ফোন কৰিছিলোঁ আৰু যথেষ্ট গোপনীয়তাৰে আৰু বাইদেউক বিনম্ৰভাৱে অনুৰোধ কৰিছিলোঁ যাতে তেখেতক কথাটো কোনো পধ্যে নজনায়। আৰু দাদাহঁতকো, তেখেতৰ দুজন দাদাক আছে, সেই দাদাহঁতকো নিমন্ত্ৰণ দিয়া হৈছিল, কিন্তু তেখেতসকলে কিবা ব্যক্তিগত অসুবিধাৰ কাৰণে হয়তো উপস্থিত থাকিব নোৱাৰিলে। তেখেতসকলকো বিনম্ৰভাৱে অনুৰোধ জনোৱা হৈছিল যাতে কথাটো ব্যাকত নকৰে, আৰু সেইটো তেখেতসকলে কথাটো ৰাখিলে। আৰু শেষত মানে তেখেত আহি পেলাই, নিতুমণি শইকীয়াদেৱৰ বাইদেউ আহি পেলাই আজি এই সভাগৃহত উপস্থিত হৈছে। তাৰ কাৰণে আমি তেখেতৰ জন্মণি শইকীয়া, তেখেত উচ্চ শিক্ষিত হৈও এগৰাকী সুগৃহিণী, সুন্দৰকৈ তেখেতে পৰিয়ালটো চম্ভালি আছে। আৰু নিতুমণি শইকীয়াৰ, মই যিমান দূৰ জানো, নিতুমণি শইকীয়াৰ খুব এগৰাকী ওচৰৰ বান্ধৱী। নিতুমণি শইকীয়াই চব ধৰণৰ কথাই তেখেতৰ লগত মানে শ্বেয়াৰ কৰে। তো আমি এইখিনিতে জনাই থওঁ যে নিতুমণি শইকীয়াই বহুত কষ্ট কৰি আজিৰ এই পৰিস্থিতিটোত উপস্থিত হৈছে। বহুত ত্যাগ আৰু কষ্টৰ ফলত আজি বিভিন্ন ধৰণৰ তেখেতে মানে ত্যাগ কষ্টৰ ফলত বিভিন্ন জাগাত চাকৰি কৰি মেলি তেখেত আজি আহি এইখিনি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক হৈছে। গতিকে আমি তেখেতক আমাৰ ফালৰ পৰা
পোনপ্ৰথমে আমি তেখেতক আজিৰ দিনটোৰ কাৰণে বিশেষভাৱে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনবোৰত তেখেতে এতিয়া যেনেকৈ দৃঢ়তাৰে আৰু স্পষ্টভাৱে বিৰোধিতা কৰি আহিছে সেনেকৈ যেন অনাগত দিনবোৰতো দৃঢ়তাৰে আৰু স্পষ্টতাৰে বিৰোধিতা কৰি থাকে বা কৰি যায় সেইটোৱে তেখেতৰ ওচৰত বিনম্ৰ অনুৰোধ থাকিল। আমি এইখিনিতে আকৌ এটা ঘোষণা কৰিবলৈ ল'ম যে আজি আমাৰ মাজত সংগীতা কাকতি আহি উপস্থিত হৈছে আৰু ইয়াৰ পিছতে সংগীতা কাকতিৰ আমি সংগীত শুনিবলৈ শুনিম। সংগীতা কাকতি হৈছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন গায়িকা। তেখেতে বিভিন্ন অসমীয়া, বঙালী, হিন্দী, বোলছবিত গান গাইছে আৰু তেখেতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাকে ধৰি বলিউডৰ বোলছবি জগতৰ বিভিন্ন খ্যাত প্ৰখ্যাত সংগীতজ্ঞৰ লগত কণ্ঠদান কৰিছে আৰু এইখিনিতে বিশেষভাৱে উল্লেখ কৰিব লাগিব যে নেশ্যনেল গেমছৰ থিম ছংটো আৰু নৰ্থ ইষ্ট খো-খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ থিম ছংটো তেখেতৰ জীয়ৰী অনুষ্কা বৰুৱাৰ সৈতে কণ্ঠদান কৰিছিল। গতিকে এইটো যথেষ্ট গৌৰৱৰ কথা। এইগৰাকী স্বনামধন্য কোকিলকণ্ঠী সংগীতা কাকতি বাইদেউ আজি আমাৰ মাজত এই বিতৰ্ক প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত উপস্থিত আছে। আমি তেখেতক সম্বৰ্ধনা জনাম। আনিব অনুৰোধ জনাইছোঁ। এতিয়া আমি বাইদেউক বিনম্ৰভাৱে অনুৰোধ কৰিম বাইদেৱে তেওঁৰ কোকিলকণ্ঠী কণ্ঠৰে আমাক আপ্লুত কৰিব। আজিৰ সভাসদ সুদীবৃন্দ আৰু মোৰ মৰমৰ মোৰ সন্মুখত থকা ছাত্ৰ ছাত্ৰীসকল, তৰ্কবিদসকল আৰু গুণী জ্ঞানীসকল, আজি এটা খুব সুন্দৰ দিন, কিয়নো আজি আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত হিৰণ্য কুমাৰ ভট্টাচাৰ্যদেৱৰ সোঁৱৰণিত এই বিতৰ্ক প্ৰতিযোগিতা পতা হৈছে আৰু আজিৰ এই দিনটোৰ কাৰণে চন্দনা শৰ্মাই আজি 2 মাহ আগতে মোক কৈ থৈছে। যিহেতু চন্দনা শৰ্মা আৰু তেখেতৰ বায়েক ৰুমি অপৰ্ণা আজি বিচাৰক হৈ পেলাই বহি আছে। আমি দুয়োগৰাকী কটন কলেজতে পঢ়িছিলোঁ, এইখন কলেজত পঢ়িছিলোঁ আৰু ৰুমমেটো আছিলোঁ নলিনীবালা দেৱী হোষ্টেলত। আৰু সেই সূত্ৰে হিৰণ্য মামা বুলি তাহাঁতেও কয়, ময়ো কওঁ। আমাৰ ছাৰ আছে ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱ, ছাৰে আমাক পঢ়াইছিল, কিন্তু ইহঁতেও মামা কয়, ময়ো হোষ্টেলত মামা কওঁ। মামা কওঁতে কওঁতে এনেকুৱা হ'ল, আমাৰ সেইখিনি সময়ৰ প্ৰিন্সিপাল ছাৰ আছিলে ডক্টৰ গোবিন্দ প্ৰসাদ ডেকা ছাৰ, ছাৰকো মামা বুলি কোৱা হ'লোঁ। তাৰপিছত এদিন ডক্টৰ গোবিন্দ প্ৰসাদ ডেকাদেৱে খবৰ পঠিয়ালে যে তেখেতৰ ঘৰত এটা হাৰমনিয়াম আছে, তেওঁৰ ল'ৰা ছোৱালীহঁতে সেই হাৰমনিয়ামত গীত শিকিছিল, কিন্তু এতিয়া আলাই আথানি হৈ পৰি আছে, মই গৈ লৈ আহিব লাগে। আৰু সেইটো মই ছাৰৰ ঘৰৰ পৰা, এই যিটো বাংলো আছে তাত ছাৰ আছিলে, ছাৰৰ ঘৰৰ পৰা লৈ গ'লোঁ আৰু সেই হাৰমনিয়ামটোতেই মই এতিয়াও প্ৰেক্টিছ কৰোঁ। সেই হাৰমনিয়ামটো মোৰ লগত পুনে, বম্বে চব ঠাইত ঘূৰি আহিছে। আজি ইয়ালৈ আহোঁতে মোৰ কিমান কথা মনত পৰিছে, মই মানে ভাষাৰে বুজাব পৰা নাই। আৰু এইখিনিতে মই আমাৰ শ্ৰদ্ধাৰ, আমাৰ আটাইৰে মৰমৰ নিতুমণি শইকীয়া দেৱলৈ মই জন্মদিনৰ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু গোপনে গোপনে, গতিকে চব গোপনে গোপনে হৈছে, গতিকে ময়ো গীতটো অকণমান গোপনে গোপনে গাওঁ, হয়নে? গোপনে গোপনে গাওঁ।
যাতে বাহিৰত কোনেও গম নাপায় আৰু এই গীতটি 1991 চনত নিৰিবিলি গধূলি এলবামত গাইছিলোঁ। গীতটিৰ কথা সুৰ হীৰেণ গোহাঁই শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰেমক লৈ যমুনাৰ বালিত কেনেদৰে ধেমালি কৰিছিল আৰু সেইখিনি সময়ত এই গীতটি মোৰ লগত তবলা বজাইছিল উস্তাদ আল্লাহ ৰাখাৰ পুত্ৰ উস্তাদ জাকিৰ হুছেইনৰ ভাতৃ উস্তাদ তৌফিক কুৰেশী, প্ৰখ্যাত বাঁহীবাদক ৰণু মজুমদাৰ, এনেদৰে প্ৰখ্যাত সেইখিনি সময়ৰ বাদ্যযন্ত্ৰীসকলে মানে বজাইছিল আৰু সেই গীতটিকে মই আজি গোপনে গোপনে গাবলৈ চেষ্টা কৰিছোঁ। জয় বাহিৰ ঘূৰে যমুনাৰ ধাৰ, জয় বাহিৰ ঘূৰে যমুনাৰ ধাৰ, অভিখানিনী ৰাধাই বিচাৰিলে পাইছাম কোতে বেনুবাৰ, জয় বাহিৰ ঘূৰে যমুনাৰ ধাৰ। ফুলৰিত কণ্ঠৰে আমাক আপ্লুত কৰিলে। এইখিনিতে জনাব ভাল পাম যে সংগীতা বাইদেৱে যিটো গান গাইছে এইটো গান মোৰ খুব প্ৰিয় আৰু সদায় বাইদেউ ফোনত হ'লেও গাব দিওঁ। খুব সুন্দৰকৈ বাইদেৱে এই গানটো সদায় গায়, মোৰ খুবেই ভাল লাগে। বাইদেউক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আৰু এটা ডাঙৰ হাত তালি হ'লে ভাল পাম। ধন্যবাদ। এইখিনিতে আজিৰ এই বিতৰ্ক প্ৰতিযোগিতাখন সফল হোৱাত আমাক কিছুসংখ্যক ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াইছে। আমি তেখেতসকলক বিশেষভাৱে সন্মানিত কৰিব বিচাৰিছোঁ। আমি মানসজ্যোতি চৌধুৰী আমাৰ মাজত উপস্থিত আছে। আমি মানসজ্যোতি চৌধুৰীক আমি বিশেষভাৱে সন্মানিত কৰিম। আমি মানসজ্যোতি আৰু এইখিনিতে তেখেতৰ বিষয়ে ক'বলৈ ভাল পাম। তেখেত পোনপ্ৰথমে আমাৰ সকলোৰে জ্ঞাত তেখেত অসম আন্দোলনৰ গুৰি ধৰোঁতা প্ৰসন্ন নাৰায়ণ চৌধুৰী দেৱৰ প্ৰয়াত প্ৰসন্ন নাৰায়ণ চৌধুৰীদেৱৰ ভতিজা হয় আৰু তেখেত গুৱাহাটী মহানগৰীৰ এগৰাকী সফল ব্যৱসায়ী। সকলকো সম্ভাষণ জনাইছোঁ। সুন্দৰ অনুষ্ঠানটো দিয়াৰ কাৰণে মঞ্চত উপস্থিত সকলোকো সম্ভাষণ জনাইছোঁ আৰু আলোক সন্ধানী যাতে অনাগত দিনবোৰ তেনেকুৱা খুব ভাল আৰু অনুষ্ঠান আমাক ৰাইজক দিয়ে আৰু নতুন উঠি অহা প্ৰজন্মক যাতে এষ্টাব্লিছ হোৱাত সহায় কৰে তাৰ বাবে আৰু অনুৰোধ জনালোঁ আৰু ধন্যবাদ। আলোক সন্ধানী আগুৱাই যাওক আপোনালোক। আমি মানসজ্যোতি চৌধুৰীক ধন্যবাদ জনাইছোঁ। আমি এইখিনিতে শ্ৰদ্ধাৰ নিতুমণি শইকীয়া দেৱৰ জ্যেষ্ঠা বাইদেউ আমাৰ মাজত উপস্থিত আছে, জোনমণি শইকীয়া বাইদেউ। এই জোনমণি শইকীয়া বাইদেউ এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাম। বাইদেউক মঞ্চৰ ওচৰলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া আপোনালোকৰ সন্মুখত নিতুমণি শইকীয়া জ্যেষ্ঠা বাইদেউ, জোনমণি শইকীয়া বাইদেউ। বাইদেউক আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে আমি আজি যিহেতুকে নিতুমণি শইকীয়া দেৱৰ বিশেষ দিন, গতিকে আমি তেখেতক অলপ যৎকিঞ্চিতভাৱে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমাৰ কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱৰ হাতেৰে আমি পোনপ্ৰথমে তেখেতক সম্বৰ্ধনা জনাম। ইয়াৰ পিছত আলোক সন্ধানীৰ সভাপতি ৰামকৃষ্ণ শৰ্মাই তেখেতক সম্বৰ্ধনা জনাব। আৰু কটন কলেজৰ সন্ধানৰ ফালৰ পৰা এটা গছপুলিৰে তেখেতক সম্ভাষণ জনাব।
আগ্ৰহেৰে ৰখি থকা আৰু হেঁপাহেৰে ৰখি থকা শ্ৰদ্ধাৰ নিতুমণি শইকীয়াদেৱক তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। মাননীয় মঞ্চত এখন অলংকৃত কৰা মোৰ অতি শ্ৰদ্ধাৰ কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভট্টাচাৰ্য ছাৰ, আলোক সন্ধানীৰ সন্মানীয় সভাপতি মহোদয় তথা আজিৰ সভাৰ সভাপতি, অসমৰ এগৰাকী বিশিষ্ট শিল্পী, এইমাত্ৰ আপোনালোকৰ আগত গীত পৰিৱেশন কৰা মোৰ অতি শ্ৰদ্ধাৰ ডক্টৰ সংগীতা কাকতি বাইদেউ, অসমৰ সমাজ জীৱনৰ এগৰাকী বিশিষ্ট অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, আজিৰ অনুষ্ঠানটোৰ যাৰ সোঁৱৰণত অনুষ্ঠিত কৰা হৈছে হিৰণ্য কুমাৰ ভট্টাচাৰ্যদেৱৰ ভাতৃ শ্ৰদ্ধেয় ভট্টাচাৰ্য ছাৰ, আজিৰ প্ৰতিযোগিতাৰ সন্মানীয় বিচাৰক মণ্ডলী, অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিকে প্ৰমুখ্য কৰি প্ৰতিযোগীসকল, সাংবাদিক বন্ধুসকল, সকলোকে মই নমস্কাৰ জনাইছোঁ। আৰু আজিৰ এই বিতৰ্ক প্ৰতিযোগিতাৰ যি সফল সমাপ্তি হ'ল, আপোনালোকৰ যিখিনি ইয়াত অৱদান সহযোগিতা, সন্ধান কটন বিশ্ববিদ্যালয় আৰু আলোক সন্ধানীৰ যি প্ৰয়াস আপোনালোকে যিখিনি তেখেতসকলক আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে, তাৰ কাৰণে আপোনাৰ খবৰ মই সদৌতেৰে শলাগ লৈছোঁ আৰু তাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সঁচা কথা ক'বলৈ গ'লে ইয়ালৈ আহিছিলোঁ মই আজিৰ এই বিতৰ্কৰ প্ৰতিযোগিতাখনৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিৰ এগৰাকী অতিথি হিচাপে। মোক কোৱা হৈছিল যে ইয়াত হিৰণ্য কুমাৰ ভট্টাচাৰ্য সৌৰণী যি বিতৰ্ক প্ৰতিযোগিতা ইয়াৰ বঁটা বিতৰণী অনুষ্ঠানটোত মই উপস্থিত থাকি দিব লাগে। আৰু সঁচাকৈ কৈছোঁ, মই সেইটো দিশেৰেহে ইয়ালৈ আহিছিলোঁ। আৰু আহি ইয়াত আলোক সন্ধানীৰ ফালৰ পৰা বা চন্দনা শৰ্মাই আপোনালোকৰ আগত যিখিনি কথা কৈছে, এইটো অপ্ৰত্যাশিত আৰু মোৰ কাৰণে এইটো বৰ ভাল লগা কথা হোৱা নাই। যাই কি নহওক, মই টেলিভিশ্যনেই হওক, সভা সমিতিয়ে হওক, খোলাকৈ কথা কৈ ভাল পাওঁ। গতিকে ইয়াতো মই এটা কথা প্ৰথমেই খোলাকৈ কওঁ, আন্তৰিকতাক মই সন্মান জনাইছোঁ। সাদৰক নেওচিব নাপাই মই তাৰ কৃতজ্ঞতা জনাইছোঁ। আৰু আপোনালোকৰ ইয়াত যিখিনি মৰম, যিখিনি মোৰ প্ৰতি এই মুহূৰ্তত সন্মান প্ৰদৰ্শন কৰিছে, মই আটাইখিনি শিৰৰ নিৰ্মালী হিচাপে গ্ৰহণ কৰিছোঁ আজিৰ মোৰ এই এটা বিশেষ দিনত এইখিনি ইয়াত কোৱাৰ কাৰণে। কিন্তু চন্দনা বাইদেৱে যিকেইটা কথা কৈছে তাত মোৰ আপত্তি আছে। এইকাৰণে আপত্তি আছে, তেখেতে কথাৰ প্ৰসংগত কৈছে যে মই বিৰোধী শিবিৰটোক যেনেকৈ মই আহ্লাদিত কৰিছোঁ, যেনেকৈ মই আগুৱাই নিছোঁ, এই ধাৰা অব্যাহত থাকক। ভুল কথা। মই কোনো ইয়াত বিৰোধী শক্তি হৈ ইয়ালৈ অহা নাই, আৰু মই কোনো বিৰোধী শক্তিক মই আগবঢ়াই নিয়াৰ কোনো চেষ্টাও কৰা নাই। মই যি কৰিছোঁ, এজন সংবাদ মাধ্যমৰ এজন সাধাৰণ কৰ্মী হিচাপে মোৰ বিবেকে যিখিনি কথা ক'বলৈ কৈছে, কাম কৰিবলৈ কৈছে, মই সেইখিনিহে কৰিছোঁ। মই কোনো ইয়াত বিৰোধী শিবিৰৰ কিবা কাম কৰিছোঁ মই ব্যক্তিগতভাৱে তেনেকৈ ভবা নাই। মই বিৰোধী কিছু কাম কৰিছোঁ, চৰকাৰ বিৰোধী, সেইবোৰ কোনো দল বিৰোধী নহয়। এইবিলাক চৰকাৰ বিৰোধী, আৰু চৰকাৰৰ সেইখিনি কামৰ মই বিৰোধিতা কৰিছোঁ যিখিনি এজন সাংবাদিক হিচাপে মোৰ দৃষ্টিত মই কোৱাটো উচিত বুলি ভাবিছোঁ, আৰু কিছুমান কাম কৰাটো উচিত বুলি ভাবিছোঁ। অৰ্থাৎ মই আপোনালোকক এইটোহে ক'ব বিচাৰিছোঁ, হকে বিহকে চৰকাৰৰ বিৰোধিতা নামত যিসকলে বিৰোধিতা কৰে, বিৰোধীবিলাকে যেনেকৈ একো ভাল কাম নেদেখি
মই তেনেকুৱা মানুহ নহয়, মই এইটো স্পষ্টকৈ আপোনালোকক কৈ দিছোঁ। মই ভালটো ভাল বুলি ক'ম আৰু মই বেয়াটো বেয়া বুলি ক'ম। কি কংগ্ৰেছ, কি বিজেপি, কি অসম গণ পৰিষদ, যাৰেই চৰকাৰ নহওক কিয়, তেওঁলোকৰ যিটো ভাল, সেই ভালটোক যেনেকৈ ভাল বুলি ক'বলৈ মোৰ বুকুত সাহস আছে, তেনেকৈ বেয়াটোক 100 বাৰ বেয়া বুলি ক'বলৈও মোৰ কিন্তু বুকুত একেই সাহস আছে। এইটো মোৰ স্পষ্ট কথা। গতিকে শেহতীয়াকৈ চাগে মই লোৱা কিছু ভূমিকাৰ কাৰণে চন্দনা বাইদেৱে তেনেকৈ আপোনালোকৰ আগত কৈছে, এই কথাটো মই স্পষ্ট কৰি কৈ ল'লোঁ যে মই কোনো এইবোৰ বিৰোধী ৰাজনৈতিক দলৰ কিবা মই সংগঠিত কৰিবলৈ বিচৰা বা কিবা তেওঁলোকৰ মুখপাত্ৰৰ দৰে মই কাম কৰিব বিচৰা, মই তেনেকুৱা মানুহ নহয় আৰু মোৰ তেনেকুৱা ইচ্ছাও নাই, মোৰ তেনেকুৱা চিন্তা আৰু চেতনাও নাই। মাত্ৰ মই সাংবাদিকতাৰ ধৰ্মটো পালন কৰিছোঁ আৰু সাধাৰণতে সাংবাদিকসকলক আমাৰ বহু মানুহে যেনেকৈ কয় যে আমি সাংবাদিকসকল নিৰপেক্ষ হ'ব লাগে, মই সেই তথাকথিত নিৰপেক্ষ শব্দটোৰ মই সাংবাদিকতাৰ ক্ষেত্ৰত মই বিৰোধী। মই আপোনালোকক খোলাকৈ কৈ দিছোঁ। আবিধানিকভাৱে নিৰপেক্ষ সাংবাদিক হিচাপে মই সেই নিৰপেক্ষতাটোক মই বিশ্বাস নকৰোঁ। এইকাৰণে মোৰ কথা হ'ল, আমাৰ গণতন্ত্ৰ 3টা স্তম্ভ আছে সাংবিধানিকভাৱে। আমি যদিও নিজকে চতুৰ্থ স্তম্ভৰ সৈনিক বুলি কওঁ, এইটো আমাক সংবিধানে আচলতে চতুৰ্থ স্তম্ভ বুলি কোৱা নাই, 4th পিলাৰ বুলি কোৱা নাই। কিন্তু তাৰপিছতো আমি চতুৰ্থ স্তম্ভ বুলি ভাৰতীয় গণতন্ত্ৰত আমি নিজে বিশ্বাস কৰোঁ আৰু আমাৰ ভাৰতৰ জনসাধাৰণে মানি লৈছে মোটামুটি, সংবিধানত স্পষ্টকৈ নাথাকিলে। এই যে সাংবাদিকসকলে যে যিটো দায়িত্ব আৰু কৰ্তব্য পালন কৰে, কাৰ কাৰণে কৰে? জনতাৰ কাৰণে কৰে। অৰ্থাৎ মোৰ আপোনালোকক ক'বলগীয়া কথাটো সেইটোৱে, এই যে মই নিৰপেক্ষ নহয় বুলি কৈছোঁ, মোৰ কথা হ'ল সাংবাদিক কেতিয়াও নিৰপেক্ষ হ'ব নালাগে। সাংবাদিক সদায় ৰাইজৰ পক্ষত থাকিব লাগে। এই পক্ষটো হৈছে ৰাইজৰ পক্ষ আৰু মই ৰাইজৰ পক্ষত থাকিব বিচৰা মানুহ। চৰকাৰৰ ভালটোক ভাল, বেয়াটোক বেয়া বুলি ক'ম, সেইটোৱে। আৰু সেইকাৰণে ইয়াত এই কথাখিনি মই স্পষ্টকৈ আপোনালোকৰ আগত ব্যাখ্যাত কৰিলোঁ চন্দনা বাইদেৱে কোৱাৰ কাৰণে। 2 নম্বৰ কথা যে ইয়াত যিহেতু মোৰ অতি শ্ৰদ্ধেয়, আচলতে এই গোটেই পৰিয়ালটোৱে মোৰ অতি শ্ৰদ্ধাৰ। বৎসাজী ছাৰৰ কথাই কওক, অৱসৰপ্ৰাপ্ত প্ৰিন্সিপাল ছাৰৰ কথাই কওক। ছাৰ যেতিয়া ইয়াত প্ৰিন্সিপাল হৈ আছিল, মই তেতিয়াও আহিছোঁ কটনত। ইয়াত এইখন কটনতে এটা সময়ত মই বেষ্ট ডিবেটৰ হৈছোঁ। পৰাগ দাস সোঁৱৰণী বা MCB ডিবেট যেতিয়া হৈছিল, আমি বেষ্ট টিমো পাইছোঁ, বেষ্ট ডিবেটৰো হৈছোঁ। গতিকে ছাৰৰ লগত যেনেকৈ মোৰ এটা দীঘলীয়া সম্পৰ্ক আছে, বৎসাজী ছাৰৰ লগতো এটা বেলেগ, মই ভাবোঁ মোৰ দেউতাক সম অভিভাৱক সদৃশ এটা পৰিৱেশ আছে। গতিকে মই আজি এই হিৰণ্য কুমাৰ ভট্টাচাৰ্যদেৱৰ প্ৰতি মোৰ যিটো শ্ৰদ্ধা, যিটো ভক্তি আছিল, মই তেখেতক গুৱাহাটী প্ৰেছ ক্লাবত মই জীয়াই থকাৰ সময়ত বৰ বেছিবাৰ লগ পোৱা নাছিলোঁ। কিতাপ উন্মোচনী অনুষ্ঠানত মই লগ পাইছিলোঁ, 3বাৰমান তেখেতক মই খুব ওচৰৰ পৰা পাইছিলোঁ। আৰু তেখেতৰ প্ৰতি মোৰ যিটো শ্ৰদ্ধা আৰু ভক্তি, তেখেতৰ সোঁৱৰণত যিহেতু আজি তৰ্ক প্ৰতিযোগিতাখন ইয়াত অনুষ্ঠিত হৈছে, মই সেইকাৰণে ভাবিছিলোঁ যে মই তেখেতৰ সোঁৱৰণত পতা অনুষ্ঠানত মই নিজে সাক্ষী হ'বলৈ পাই ভাল পাওঁ, আৰু সেইকাৰণেহে মই ইয়ালৈ আহিছিলোঁ। আৰু আহি মই বিশাল দ্বীপৰ কথাখিনি শুনিলোঁ, অপৰ্ণা বাইদেউৰ কথাখিনি মই শুনিলোঁ। ইয়াত তৰ্ক প্ৰতিযোগিতাখনৰ যিটো ষ্টেণ্ডাৰ্ড, বৎসাজী ছাৰে মই তাক বহুতেই মোক কৈছে যে ইমান ব্ৰিলিয়েণ্ট, আৰু ইংৰাজী আৰু অসমীয়া 2টা ভাষাতে ইমান ধুনীয়া ডিবেট কৰিছে, তুমি মিছ কৰিলা, ছাৰে মোক কৈছে। মই কৈছোঁ ছাৰ, মোৰ আপোনাৰ পৰা শুনি মই গম পাইছোঁ যে কিমান ষ্টেণ্ডাৰ্ড ডিবেট হৈছে। সাধাৰণতে এইখন এখন মুকলি ডিবেট আছিল, যিহেতু কোনো ইয়াত চিলেকশ্যন প্ৰক্ৰিয়াৰে অহা নাছিল, কিন্তু তাৰপিছতো যে ইমান সুন্দৰকৈ বিশালদ্বীপে কৈছে, বাইদেৱে কৈছে, ছাৰে কৈছে, গতিকে মই ভাবোঁ যে ইয়াত যিসকল আজি তাৰ্কিক গোট খাইছে, তেওঁলোক সঁচাকৈ মই ভাবোঁ অসমৰ বৰ্তমানৰ শিক্ষানুষ্ঠানসমূহৰ চাগে একোজন যোগ্য তাৰ্কিক, আৰু তেওঁলোকৰ খুব ভৱিষ্যত আছে। আৰু বিষয়টো খুব এটা সুন্দৰ বিষয় দিছে, ইয়াত মই মন কৰিছোঁ আহিয়ে। গতিকে মোৰ সকলো প্ৰতিযোগীৰ প্ৰতি মোৰ শুভেচ্ছা থাকিল। এটা কথা কওঁ যে সকলোৱে ভাবে যে মই ফাৰ্ষ্ট বেষ্ট ডিবেটাৰ হ'ম, ছেকেণ্ড বেষ্ট ডিবেটাৰ হ'ম বা থাৰ্ড,
বা বেষ্ট টিম পাম এনেকুৱাকৈ ভাবে কিন্তু কেতিয়াবা বিচাৰকৰ বিচাৰত যিজনে বেষ্ট ডিবেটৰ হ'ম বুলি ভাবে বা কেতিয়াবা অডিয়েন্সৰ দৃষ্টিটো দৰ্শকৰ চকুটো যিজন বেষ্ট ডিবেটৰ হ'ব লাগে কেতিয়াবা কিন্তু তেওঁ নহয় এইটো ঘটনা ঘটে কিন্তু তাৰ মানে এইটো নহয় যে বিচাৰকসকলে অন্যায় কৰে কেতিয়াবা হয়তো বিচাৰকৰ দুই একৰ ভুল সিদ্ধান্ত হ'ব পাৰে কিন্তু সকলো তৰ্ক প্ৰতিযোগিতাত যে তেনেকুৱা হয় সেইটো মই বিশ্বাস নকৰোঁ কিয় যে ইয়াত এতিয়া বাইদেউ যিকেইটা কথা কৈ গ'ল বিশালদ্বীপে যিকেইটা কথা কৈ গ'ল তাৰ পৰাই মই অনুমান কৰিছোঁ যে কিমান টাফ হৈছে চাগে ইয়াৰ আজি জাজ কৰিবলৈ বিচাৰকে কাক পুৰস্কাৰ দিব কাক ফাৰ্ষ্ট কাক ছেকেণ্ড বিচাৰ কৰি উলিয়াব এইটো চাগে খুব এটা কঠিন কাম হৈছে গতিকে তাত কেতিয়াবা 1 নম্বৰৰ কাৰণে কেতিয়াবা 2 নম্বৰৰ কাৰণে কেতিয়াবা আধা নম্বৰৰ কাৰণে কোনোবাই কিন্তু পুৰস্কাৰ নাপাবও পাৰে তেওঁলোক হতাশ হ'ব নালাগে তেওঁলোকে এটা কথাই মনত ৰখা উচিত যে প্ৰতিযোগিতাত পুৰস্কাৰ পালে ভাল বেষ্ট ডিবেটৰ হোৱাটো খুব গৌৰৱৰ কথা কিন্তু মই ভাবোঁ তাতোতকৈ ডাঙৰ কথা যে এখন অভিজাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো বেছি ডাঙৰ কথা পুৰস্কাৰ পোৱাটো ভাল কথা কিন্তু পুৰস্কাৰ পোৱাটো এখন ভাল ডিবেট কম্পিটিশ্যনত ভাল তৰ্ক প্ৰতিযোগিতাত বিতৰ্কৰ অংশগ্ৰহণ কৰিব পৰাটো বেছি ভাল কথা গতিকে সেইসকল প্ৰতিযোগীক মই আগতীয়াকৈ কৈছোঁ যে ইয়াত যিহেতু 60জনতকৈ চাগে বেছি প্ৰতিযোগী হ'ল নেকি টিডিপে মোক কৈছিল 60জনমান হ'ব বুলি যদি সিমান সংখ্যক ইয়াত প্ৰতিযোগী আজি আছে তেনেহ'লে তাৰ মাজৰ পৰা কেইজনে পুৰস্কাৰ পাব এইটো স্বাভাৱিকতেই অনুমেয় সেইসকলক মই ক'ম যে তেওঁলোক কেতিয়াও হতাশ হ'ব নালাগে তেওঁলোকে কেতিয়াও বিফল মন এটা লৈ ইয়াৰ পৰা ওলাই যাব নালাগে তেওঁলোকে এইটো মন লৈহে ওলাই যাব লাগে যে বিফলতাই সদায় সফলতাৰ বাট মুকলি কৰে গতিকে ইয়াত যিসকলে যে পুৰস্কৃত নহ'ব তেওঁলোকে এইটো মনোভাৱ লৈ পেলাই যাব লাগে যে মই ইয়াতকৈ আৰু ইয়াৰ নেক্সট যি কম্পিটিশ্যনত মই অংশগ্ৰহণ কৰিম যিখন প্ৰতিযোগিতাৰ মই ডিবেটৰ হিচাপে মই পডিয়ামত থিয় দিম মই তাত ইয়াতকৈ বহুত বেছি ভাল পাৰফৰ্মেঞ্চ দিম য'ত মোক বিচাৰকে দিবলৈ বাধ্য হ'ব সেই তেনেকুৱা যোগাত্মক মনোবৃত্তিৰে যদি ইয়াৰ প্ৰতিযোগীসকল ওলাই যায় তেতিয়াহ'লে ভাল হ'ব শেষত মই বেলেগ এটা কথা কওঁ যে আমাৰ যিটো বৌদ্ধিক স্তৰ আমাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত আমাৰ ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ বাবে যিবিলাক পদক্ষেপ লোৱা হয় কলেজ উইক ভাৰ্চিটি উইক এসপ্তাহ ধৰি অকল সেই দিনকেইটাতে আমি গুৰুত্ব দিওঁ খেল ধেমালিৰ পৰা নাচ গান কবিতা এনেকুৱা বিতৰ্কলৈকে যদি আমি চাওঁ অকল সেই দিনকেইটাই প্ৰাধান্য পায় তাৰ বাহিৰে কোনোবা বিশ্ববিদ্যালয়ত কোনোবা মহাবিদ্যালয়ত মাজে মাজে বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় কেতিয়াবা আবৃত্তিৰ প্ৰতিযোগিতা হয় কেতিয়াবা এনেকুৱা ধৰণৰ বিতৰ্কৰ অনুষ্ঠানৰ আয়োজন কৰা হয় বছৰেকত এখন বা দুখন এই কটনৰ নিচিনা শিক্ষানুষ্ঠানতহে দুখন বা এনেকুৱা ধৰণৰ প্ৰতিযোগিতা হয় সাধাৰণতে কলেজবিলাকত এখনেই হয় গুৱাহাটীৰ যিমানখন তৰ্কৰ প্ৰতিযোগিতা আছে মই গোটেইবিলাকতে কৈছোঁ বি বৰুৱা আৰ্য প্ৰাগজ্যোতিষ এই কটন হেণ্ডিক সকলোতে হেণ্ডিকত শৰৎচন্দ্ৰ গোস্বামীৰ নামত হয় আৰ্যত বাণীকান্ত কাকতিৰ নামত হয় বি বৰুৱাত ভোলা বৰুৱা ডিবেট কম্পিটিশ্যন হয় এনেকৈ প্ৰাগজ্যোতিষত তীৰ্থনাথ শৰ্মাৰ নামত হয় আমি যদি চাওঁ একেবাৰে পাণ্ডুলৈকে যিমানখিনি ইয়াত ডিবেট হয় সকলো কলেজত এখন এখন ডিবেট হয় কিন্তু ইয়াত কটনত MCB ডিবেট হয় আৰু এফালে পৰাগ দাস পৌৰণিৰ তৰ্ক প্ৰতিযোগিতা হৈছিল এতিয়া পৰাগ দাস পৌৰণিৰ তৰ্ক প্ৰতিযোগিতা বন্ধ হৈ গ'ল মই ভাবোঁ তেনেকুৱা সময়ত এই হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ নামত যিখন তৰ্ক প্ৰতিযোগিতা ইয়াত আজি আয়োজন কৰা হ'ল এইখন যাতে আধাতে বন্ধ হৈ নাযায় আপোনালোকৰ প্ৰতি এইটো অনুৰোধ যে এইখনৰ ধাৰাবাহিকতা এটা ৰক্ষা কৰক আৰু এইখনক এনেকুৱা এটা পৰ্যায়লৈ লৈ যাওক MCB ডিবেটৰ যেনেকৈ এটা সুনাম আছে বি বৰুৱা ডিবেটৰ যেনেকৈ এটা সুনাম আছে হেণ্ডিকৰ শৰৎচন্দ্ৰ গোস্বামী ডিবেটৰ যেনেকৈ এটা সুনাম আছে তেনেকৈ এই ইয়াত সন্ধান আৰু কটন বিশ্ববিদ্যালয়ৰ সন্ধান আৰু আলোক সন্ধানীৰ উদ্যোগত যিখন আজি প্ৰতিযোগিতা অনুষ্ঠিত হ'ল আপোনালোক সেই পৰ্যায়লৈ গতি কৰক যিখন প্ৰতিযোগিতাত
অসমৰ শিক্ষানুষ্ঠানসমূহৰ তাৰ্কিকসকলে সপোন দেখক যে মই হিৰণ্য কুমাৰ ভট্টাচাৰ্য পুৰণি তৰ্ক প্ৰতিযোগিতাত এদিন বেষ্ট ডিবেটৰ হ'ম। কোনোবাই সপোন দেখক আৰু সেই সপোনে তেওঁলোকক এই বৌদ্ধিক কচৰতত ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ গুচি যাব। আপোনালোকে গমেই নাপাব যে ইয়াৰ পৰা ওলোৱা বেষ্ট ডিবেটৰে অসমৰ সমাজ জীৱনত ক'ত কেনেকৈ প্ৰভাৱিত কৰিব। কিয় কৈছোঁ মই মোৰ ব্যক্তিগত জীৱনৰ এটা কথা আজিৰ তাৰ্কিকসকলক মই কৈ শেষ কৰিব বিচাৰিছোঁ যে সুদমাৰ্চন হলত মই কেইবাখনো ডিবেট কৰিছোঁ। দৰং কলেজত থকাৰ সময়তে হওক, গুৱাহাটী বিশ্ববিদ্যালয়ত থকাৰ সময়তে হওক। শৰৎ চন্দ্ৰ সিংহ ছাৰ তেতিয়া জীয়াই আছিলে, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। সেই ডিবেটখনৰ পিছৰ ডিবেটখনতে মই আচলতে ডিবেটৰ পৰা অৱসৰ লোৱা বুলি ঘোষণা কৰিছিলোঁ বি বৰুৱা কলেজত, ভোলা বৰুৱা ডিবেটত যেতিয়া মই বেষ্ট ডিবেটৰ হৈছিলোঁ। আৰু আচৰিত ধৰণে কটনৰ সুদমাৰ্চনত হোৱা সেই ডিবেটখনৰ স্পীকাৰ আছিল শৰৎ চন্দ্ৰ সিংহ ছাৰ, আৰু ভোলা বৰুৱা ডিবেটখনৰ স্পীকাৰ আছিল মামণি ৰয়ছম গোস্বামী বাইদেউ। সেইখনতে মই অৱসৰ লোৱা কথা ঘোষণা কৰিছোঁ। এই যে দুখন ডিবেটৰ কথা মই তোমালোকক ক'ব বিচাৰিছোঁ, যিসকল আজি ইয়াত প্ৰতিযোগী হৈ আছা। শৰৎ চন্দ্ৰ সিংহ ছাৰে যেতিয়া সুদমাৰ্চন হলত শেষত অধ্যক্ষৰ ফালৰ পৰা বক্তব্য ৰাখিছিল, যতদূৰ সম্ভৱ সেই সময়ত উদয়াদিত্য ভৰালী ছাৰ চাগে এতিয়া ঢুকাইছে সৌ সিদিনাখন, তেওঁ সেই ডিবেটখনৰ সভাপতি আছিল চাগে, মানে উদযাপন সমিতি। তাত শৰৎ সিংহ ছাৰৰ যিকেইটা কথা, সেই কথাকেইটা মোক বগা কাপোৰে নথকা পৰ্যন্ত মোৰ মনত থাকিব, আৰু সেইকাৰণে মই তোমালোকক ক'ব বিচাৰোঁ। কি কৈছিল তেওঁ? মই মৰি যাম, কিন্তু আজি এই কটনৰ সুদমাৰ্চন হলত যিমানখিনি আপোনালোক দৰ্শক আছে, ছাৰে এনেকে কথা কৈছিল। যিসকলে শৰৎ সিংহৰ বক্তৃতা শুনিছে, ৰাজহুৱা সভাত দেখিছে, তেওঁলোকে জানে, ভট্টাচাৰ্য ছাৰহঁতে জানে, তেওঁ এটা উদাত্ত কণ্ঠ, তেওঁ ব্যক্তিত্বই বেলেগ, তেওঁ কথাৰ কোৱাৰ শৈলী বেলেগ। আৰু তেওঁ তেতিয়া কৈছিল যে মই ভৱিষ্যতবাণী কৰি যাম আজি এটা কথা, আমাৰ 14জন লোকসভাত সাংসদ আছে, 126জন অসম বিধানসভাত বিধায়ক আছে, কিন্তু আপোনালোকে মোৰ কথা মনত ৰাখিব যে মোৰ হাৰত দুবৰি গজিব, মোৰ কথাত কিন্তু কেতিয়াও দুবৰি নগজে। এই কথাটো হ'ল যে আজি ইয়াত যিসকলে অংশগ্ৰহণ কৰিলে আৰু যিসকল প্ৰতিযোগীৰ ভিতৰত ইয়াত বেষ্ট ডিবেটৰ আৰু ছেকেণ্ড বেষ্ট ডিবেটৰ যি দুজন হ'ল, এই দুজন যে ভৱিষ্যতৰ 126জন বিধায়কৰ তুলনাত কোনো গুণেই কম নহ'ব, 14জন সাংসদৰ ভিতৰত কোনো গুণেই কম নহ'ব, মই আজি আপোনালোকৰ আগত ভৱিষ্যতবাণী কৰি গৈছোঁ। বৰঞ্চ 126জন বিধায়কতকৈও চাগে ইয়াত আজি বেষ্ট ডিবেটৰ হোৱা তাৰ্কিকে এটা সময়ত অসমখনক ৰজন জনাব। মই নেদেখিম, দেখিব আপোনালোকে। মই এতিয়া মোৰ গাৰ নোম থিয়ৰিছে এই কাৰণে যে ছাৰে যাক উদ্দেশ্য কৰি কৈছিল তাৰ এজন সৌভাগ্যশালী ব্যক্তি মই আছিলোঁ। আৰু ছাৰক ভৰি চুই যেতিয়া আশীৰ্বাদ লৈছিলোঁ, তেতিয়া ছাৰে মোৰ কপালত এটা চুমা খাইছিল সুদমাৰ্চন হলত, আৰু কৈছিল তুমি এনেকৈ আগবাঢ়ি যাবা আৰু এই ধাৰাটো তুমি ধৰি ৰাখিবা। আজি ছাৰ নাই, কিন্তু ছাৰক এতিয়াও মই সেৱা জনাইছোঁ। ভাবোঁ এই কথাটো মই তোমালোকক এইকাৰণে কৈছোঁ যে সেই ছাৰৰ সেই কথাকেইটাই মোক কেনেকৈ প্ৰভাৱিত কৰিছিল, কেনেকৈ মোক উৎসাহ দিছিল, মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ, কেতিয়াও পাহৰিব নোৱাৰোঁ। সেইকাৰণে কৈছোঁ এখন তৰ্ক প্ৰতিযোগিতাই এজন প্ৰতিযোগীক ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ গুচি যায়, তেওঁ গমেই নাপায় তেওঁ কি লৈ গুচি যায়। আজি ইয়াত তোমালোক যিসকল, মই নাজানো, মই নেদেখিলোঁ যিহেতু তোমালোকৰ পাৰফৰ্মেঞ্চ, অপৰ্ণা বাইদেউ আছে, বিশালদীপ কাকতি আছে, তেখেতসকলে জাজ কৰিছে যিহেতু,
কিন্তু মোৰ বিশ্বাস যে অপৰ্ণা বাইদেউ দীৰ্ঘ সময় অসমৰ বিভিন্ন প্ৰান্তত প্ৰাক্তন ডিবেটাৰ হিচাপে তেওঁ এতিয়া জাজ কৰি আহিছে গতিকে ইয়াত খুব যোগ্য মানুহে আজি নিশ্চিতভাৱে বেষ্ট ডিবেটৰ ছেকেণ্ড বেষ্ট ডিবেটৰ বা বেষ্ট টিম এনেকুৱা চাগে পুৰস্কাৰ পাব গতিকে তেওঁলোকক মই অভিনন্দন জনাইছোঁ আৰু জীৱনৰ বাটত বাট বুলিবলৈ তেওঁলোকে সাহস পাওক প্ৰেৰণা পাওক এই তৰ্ক প্ৰতিযোগিতাখনে তেওঁলোকৰ জীৱনত এটা অনন্য মাত্ৰা প্ৰদান কৰক আগুৱাই যোৱা তোমালোক সকলো ইয়াৰ যিসকল প্ৰতিযোগী তোমালোকৰ সকলোৰে ভাল হওক মোৰ অন্তৰৰ পৰা শুভেচ্ছা থাকিল আৰু যিসকলে তৰ্ক কৰে যিসকলে ইয়াত ডিবেট কম্পিটিশ্যনত অংশগ্ৰহণ কৰে তেওঁলোক কিন্তু সমসাময়িক সমাজৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত ক'ৰবাত পৃথক কিয় তৰ্ক কৰিবলৈ হ'লে অকল মুখস্থ কৰিয়েই তেওঁ নিজক শ্ৰেষ্ঠ তাৰ্কিক হিচাপে প্ৰতিপন্ন কৰিব কেতিয়াও নোৱাৰে তেওঁ নিজৰ বিবেক লাগিব আৰু তেওঁ নিজৰ এটা চিন্তাশীল অধ্যয়নশীল তেওঁ মন থাকিবই লাগিব সেইখিনি নোহোৱাকৈ কোনো কেতিয়াও বেষ্ট ডিবেটৰ হ'ব নোৱাৰে হেম বৰুৱা দীনেশ গোস্বামীৰ পৰা আমি যিসকল ভাল সাংসদ পাইছোঁ আমি যদি চাওঁ তেওঁলোকৰ গাত আমি সেয়াই দেখিম যে তেওঁলোকে অধ্যয়নশীল মনেৰে সকলোখিনি বস্তু সংসদত যেতিয়া উত্থাপন কৰিছিল কেতিয়াও উপৰুৱাকৈ কৰিব পৰা নাছিল সেই অধ্যয়নৰ যোগেদিহে তেওঁ সেইখিনি পৰ্যায় পাইছিল আৰু তেওঁলোকে তাৰ পৰিচয় এই ছাত্ৰ অৱস্থাতেই দিছিল তোমালোকে জানা যে অসমৰ আটাইতকৈ শ্ৰেষ্ঠ সাংসদ হিচাপে আজিও যাক আমি সোঁৱৰণ কৰোঁ তেওঁ হৈছে হেম বৰুৱা আৰু হেম বৰুৱা কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী আছিল কেনেকুৱা হেম বৰুৱাক ভাৰতবৰ্ষৰ সংসদত গুৰুত্ব দিয়া হৈছিল জৱাহৰলাল নেহেৰু প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে হেম বৰুৱাক ইমানেই মন কৰিছিল হেম বৰুৱাই কি পিন্ধি গৈছে তালৈকে জৱাহৰলাল নেহেৰুৱে চকু দিছিল যাৰ কাৰণে নেহেৰুৱে ক'ব লগা হৈছিল বৰুৱা আজি আপুনি ক'লা কোট পিন্ধি আহিছে বৰুৱা আজি আপুনি পুৰা হোৱাইট ড্ৰেছ পিন্ধি আহিছে হেম বৰুৱাই নিজে লিখি থৈ গৈছে এই কথা গতিকে আমি তেনেকুৱা এজন সাংসদ পাবলৈ হ'লে আমি ওপৰত ধুপুচকৈ বিচাৰিলে নাপাম এই পৰ্যায়ৰ পৰা যাব লাগিব এই পৰ্যায়ৰ পৰা নিজকে তেনেকৈ আগুৱাই লৈ যাব লাগিব আৰু তেওঁবিলাকেই এদিন ক'ৰবাত এগৰাকী ভাল সাংসদ হ'বগৈ ভাল বিধায়ক হ'ব ভাল অধিবক্তা হ'ব কোনোবা ভাল সাংবাদিক হ'ব সমাজৰ মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক উজ্জ্বল নক্ষত্ৰ হ'ব গতিকে যি ডিবেট কৰে তেওঁলোকৰ চিন্তা আৰু চেতনাটো সমসাময়িক সমাজৰ ছাত্ৰ ছাত্ৰীসকলৰ তুলনাত ক'ৰবাত পৃথক মই সকলোকে অভিনন্দন জনাই শেষত মই ইয়ালৈ যিহেতু আহিলোঁ আৰু মোৰ চিনাকি দুয়োটা কিবা কিবি কৈছে গতিকে মই আবৃত্তি কৰি ভাল পাওঁ মই এটা শেহতীয়াকৈ অসমৰ যিটো সমাজ এই সমাজখনৰ লগত খাপ খোৱা এটা কবিতা ইয়াত যিহেতু যিসকল তোমালোক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছা তোমালোক বিবেকবান তোমালোক ছাত্ৰ ছাত্ৰী গতিকে তোমালোকক উপহাৰ হিচাপে যিসকল পুৰস্কৃত তেওঁলোককো আৰু যিসকলে পুৰস্কাৰ নাই পোৱা তেওঁলোককো মই এই কবিতাটোৱে মোৰ ফালৰ পৰা পুৰস্কাৰ দিছোঁ কবিতাটোৰ নাম ঘৃণাৰ প্ৰভাৱ চোৱা কবিতাটোৰ কবি সাগৰ খৈয়ামী কবিতাটো অনুবাদ কৰিছে বিতুপন গগৈয়ে ঘৃণাৰ প্ৰভাৱ চোৱা জন্তুৰো ভাগ হৈ গ'ল গাই হিন্দু আৰু ছাগলী মুছলমান হৈ গ'ল মন্দিৰলৈ গৈ হিন্দু দেখিলোঁ মছজিদত দেখিলোঁ মুছলমান সন্ধ্যা যেতিয়া মদিৰালয়লৈ গ'লোঁ তাতহে লগ পালোঁ মানুহ কেইজনমান এই গছ লতিকাও হাইৰাণ হৈ যাব যদি চৰাইবোৰো কেনেবাকে হিন্দু বা মুছলমান হৈ যায় শুকান ফলবোৰো আচৰিত হৈ গ'ল সিহঁতে নাজানে নাৰিকল কেতিয়া হিন্দু খেজুৰ কেতিয়া মুছলমান হৈ গ'ল
ধৰ্মই এনেকৈ ৰঙকো ভগালে যে সেউজীয়া মুছলমানৰ আৰু ৰঙা হিন্দুৰ হৈ গ'ল। এতিয়া সেই দিনটোলৈ আৰু বৰ বেছি দিন নাই, যিদিনা সকলো সেউজীয়া শাক পাচলি মুছলমানৰ হৈ যাব, গাজৰ, ৰঙালাও, বিলাহী নিচিনা কেইটামান মাথো হিন্দুৰ ভাগত পৰিব। এটা কথা অৱশ্যে এতিয়াও ঠিক কৰিব পৰা নাই, এই তৰমুজটো এতিয়া কাৰ ভাগলৈ যাব? বেচেৰা ওপৰে ওপৰে মুছলমান আৰু ভিতৰি ভিতৰি সি হিন্দু। ধন্যবাদ। আমি আমাৰ আজিৰ বিতৰ্ক প্ৰতিযোগিতাৰ বিশিষ্ট অতিথি নিতুমণি শইকীয়াদেৱক ধন্যবাদ জনাইছোঁ আৰু আমাক যিখিনি কথাৰে হেৰি কৰিলে সেইখিনিও সহৃদয়তাৰে গ্ৰহণ কৰিছোঁ। এইখিনিতে এটা কথা উল্লেখ কৰিব ভাল পাম, তেখেতে যে কবিতা আবৃত্তি কৰিলে সেই সম্পৰ্কে মোৰ হঠাতে মনত পৰি গ'ল। তেখেত যেতিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ আছিল তেতিয়া নৱকান্ত বৰুৱাৰ ক্ৰমশ কবিতাটো তেখেতে ভাৰ্চিটি উইক নহ'লে ইউথ ফেষ্টিভেল ক'ত মানে আবৃত্তি কৰিছিল ঠিক পাহৰিলোঁ, আৰু তেতিয়া তাতে খুব সম্ভৱ ভাৰ্চিটি উইকতে নেকি নে হেৰিতে ইউথ ফেষ্টিভেলতে এইটো পাহৰিলোঁ, যি গল্ডেন জুবিলিত কবিতাটো ক্ৰমশ কবিতাটো আবৃত্তি কৰিছিল আৰু সেই কম্পিটিশ্যনটোত নৱকান্ত বৰুৱা বিচাৰক হৈ বহি আছিল, বিচাৰকৰ আসন শুৱনি কৰি আছিল। আৰু তাৰ পিছদিনাখন নৱকান্ত বৰুৱাই গুৱাহাটী ইউনিভাৰ্চিটিলৈকে গৈ নিতুমণি শইকীয়াক, আৰু তেখেত তেতিয়া বোধহয় তাৰে সম্পাদকো আছিল নেকি হেৰিৰ ইউনিয়ন বডীৰ, তেতিয়া তেখেতক মূৰত ধৰি পেলাই আশীৰ্বাদ দিছিল আৰু ভৱিষ্যতে আবৃত্তি কৰি যাবলৈ আৰু সেই ক্ৰমশ কবিতাটো পুনৰবাৰ আবৃত্তি কৰিবলৈ অনুৰোধ জনাইছিল। আৰু এইখিনিতে আৰু এটা কথা ক'ম যে যেতিয়া সৰ্বানন্দ সোণোৱাল আমাৰ অসমৰ মুখ্যমন্ত্ৰী হৈছিল, আমাৰ নলবাৰীৰ স্বনামধন্য কবি প্ৰণৱ কুমাৰ বৰ্মনে বহুত বছৰ আগতে সৰ্বানন্দ সোণোৱালৰ ওপৰত এটা কবিতা লিখিছিল আৰু সেই কবিতাটো সেইখিনি সময়ত আবৃত্তি কৰি তেখেতে বহুত সুনাম অৰ্জন কৰিছিল। তেখেতৰ কাৰণে আকৌ এটা হাত চাপৰি হ'ব লাগে। আজিও তেখেতে এটা সুন্দৰ কবিতা আমাক আবৃত্তি কৰি শুনালে, তেখেতক ধন্যবাদ জনাইছোঁ। এতিয়া আমি আগবাঢ়িছোঁ বিতৰ্ক প্ৰতিযোগিতা। আমাৰ মাজত আমি এইখিনিতে উল্লেখ কৰিব ভাল পাম যে নিতুমণি শইকীয়াৰ অনুৰাগী এগৰাকী সুদূৰ লখিমপুৰৰ পৰা আহি পেলাই আমাৰ মাজত উপস্থিত হৈছে, জীৱন্ত শইকীয়া বুলি। তেওঁ তাৰ পৰা আহি পেলাই নিতুমণি শইকীয়াৰ আজি এই বিতৰ্ক প্ৰতিযোগিতাৰ কাৰণেও আহিছে আৰু নিতুমণি শইকীয়াৰ উপজা দিন বুলিও তেখেতক অভিনন্দন জনাবলৈ আহিছিল। গতিকে আমাৰ মাজত সেই উপস্থিত আছে তেওঁ দুহাৰী ক'লে আমি ধন্য হ'ম। শইকীয়াৰ বাৰ্থডে অনুষ্ঠান নহয়, ইয়াত অনুষ্ঠানটো আছিল তৰ্ক প্ৰতিযোগিতা আৰু ইয়াত এতিয়া বঁটা বিতৰণি হ'ব লাগে, এইবিলাক হ'ব নালাগে, কিন্তু এইবিলাক মই বেয়া পাওঁ। সেই তেখেতৰ সেইটো নচলিব, তেখেত আমাৰ নিমন্ত্ৰিত অতিথি, গতিকে আমি যিহেতু অৰ্গেনাইজ কৰিছোঁ আজি অলপ আমাৰ কথামতে চলিলে আমি নথৈ আনন্দিত হ'ম। আৰু এটা কথা এইখিনিত ৰাইজক জনাব মই ভাল পাম, তেখেত যেনেকুৱা খোলা মানুহ ময়ো খোলা মানুহ, মই কিবা কথা ক'লেই তেখেতে সদায় বিতৰ্ক কৰে, সেইটোও তেখেতৰ স্বভাৱ আছে। কিন্তু এতিয়া আমি নেক্সট দ্বিতীয় পৰ্যায়লৈকে আগবাঢ়িছোঁ। আমাৰ মাজত তেখেতৰ আৰু এগৰাকী অনুৰাগী আছে, ছাইদুল ইছলাম। ছাইদুল ইছলামেও তেখেতক সম্ভাষণ জনাব। তেখেত যিহেতুকে শাৰীৰিকভাৱে অলপ অসুস্থ, গতিকে তেখেতক মাইক্ৰফোনটো আগবঢ়াই দিবলৈকে অনুৰোধ জনালোঁ। আটাইকে নমস্কাৰ জনাইছোঁ। কথাটো একেই, মই আচলতে টিডিপে ফোন কৰিছিলোঁ যে এখন বিতৰ্ক প্ৰতিযোগিতা আছে, আপুনি আহিব। আৰু ইতিমধ্যে আমি এখন অসম ভিত্তিত অলপ বেলেগ ধৰণৰ তৰ্ক প্ৰতিযোগিতা
আয়োজনৰ কাৰণে কিছু যোজা চলাই আছোঁ টিডিবৰ লগত গতিকে সেই বিষয়টোৰ লগতো কিছু কথা পাতিম সেই উদ্দেশ্যেৰে আহিছিলোঁ আহি পেলাই গোটেইখিনি ভাল লাগিলে চালোঁ কথা বতৰাখিনি শুনিলোঁ আৰু লগত হঠাৎ নিতুমণি শইকীয়া ডাঙৰীয়া ইয়াতে আহিলে গতিকে শুভেচ্ছাটো দিয়াৰ সুযোগটো ল'ম এই কথাটো সঁচা কিন্তু দুটা কথা মাত্ৰ মই কৈ থ'ব খুজিছোঁ এইখিনিতে সেইটো হৈছে যিহেতু তৰ্ক প্ৰতিযোগিতাৰ বিষয়টো পেলাই মই ইয়াতে মেইনলি আহিছিলোঁ পিছত এইটো সুযোগ পালোঁ ভালেই হ'ল কিন্তু মই মাত্ৰ এটা কথা কওঁ সেইটো হৈছে তৰ্ক প্ৰতিযোগিতাৰ গোটেই বিষয়টো ভাল এই কথাটো আলোচনা কৰিছে সকলোৱে ভাল পাইছোঁ কিন্তু এটা কথা মই মাত্ৰ ক'ব খুজিছোঁ যিগৰাকী ব্যক্তিৰ নামত এই অনুষ্ঠানটো আয়োজন কৰা হৈছে তেখেত হিৰণ্য কুমাৰ ভট্টাচাৰ্য এগৰাকী প্ৰাক্তন আৰক্ষী বিষয়া সাহিত্যিক আৰু কেৱল অসম হিতৈষী তিনিটা শব্দৰ মাজত আমি যদি তেখেতক সীমাবদ্ধ কৰি ৰাখিব বিচাৰোঁ তেতিয়াহ'লে কথাটো অলপমান তেখেতৰ যিটো সত্তা সেই সত্তাটোৰ প্ৰতি অন্যায় কৰা হ'ব হয় কথা যিটো পৰিচয় দিয়া হৈছে পৰিচয়টো ঠিকেই আছে কিন্তু আমি তেখেতৰ সত্তাটো অকণমান আৰু বেলেগ ধৰণে বুকুৰ মাজত লৈ পেলাই তেখেতৰ লিখাবিলাক পঢ়ি পেলাই তেখেতৰ যিটো জীৱনবোধ তেখেতৰ যিটো অসমৰ প্ৰতি প্ৰেম যিটো ত্যাগ সেই ত্যাগৰ গোটেই কথাখিনি যদি আমি এই বিতৰ্ক কৰা মানুহখিনিৰ মাজতো বিতৰ্কৰ মাজেদি হওক বা বিতৰ্ক নোহোৱাকৈ অন্যান্য বিষয়ৰ মাজেদি হওক আমি আগবঢ়াই নিব পাৰোঁ এইটো এটা বেছি ভাল কথা হ'ব তৰ্ক প্ৰতিযোগিতা চলি থাকিব দুই এখন তৰ্ক প্ৰতিযোগিতা ইতিমধ্যে বন্ধ হৈ গৈছে পৰাগদাস যিখন তৰ্ক প্ৰতিযোগিতা বন্ধ হৈ গৈছিল সেইখন পুনৰ মুকলি হ'লে ভাল পাম সেইটো এটা কথা আৰু এটা শেষ কথাটো এইটো যে নিতুমণি শইকীয়া ডাঙৰীয়াৰ মই আচলতে অনুৰাগী হয়নে নহয় মই নাজানো কিন্তু মই এগৰাকী ব্যক্তিগতভাৱে তেখেতৰ লগত যিটো আমাৰ কথা বতৰা চলে মই নিজক এগৰাকী শুভাকাংক্ষী আৰু এগৰাকী সমালোচক বুলিয়েই ভাবোঁ বেছি সময়খিনিতে আৰু এটা শূন্যতা এটা সৃষ্টি হৈছে আমাৰ যিগৰাকী হোমেন বৰগোহাঁই আগবাঢ়িছোঁ আজিৰ শ্ৰদ্ধাৰ প্ৰয়াত হিৰণ্য কুমাৰ ভট্টাচাৰ্য সোঁৱৰণী সদৌ অসম মুকলি প্ৰাইজ মানি বিতৰ্ক প্ৰতিযোগিতাৰ প্ৰথম আমি তলৰ পৰা ঘোষণা কৰিছোঁ বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে সুদীপ্ত কলিতা এই বঁটাটো দিব আলোক সন্ধানীৰ সভাপতি ৰামকৃষ্ণ শৰ্মাই এতিয়া আমি ঘোষণা কৰিম দ্বিতীয় শ্ৰেষ্ঠ দল য়াত্ৰিতা শৰ্মা আৰু গৌৰৱ কাশ্যপ এই বঁটাটো প্ৰদান কৰিব কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লগত এই বঁটাটোত আছে এটা ট্ৰফি নগদ ৫,০০০ টকা আৰু এখন মানপত্ৰ এতিয়া আমি শ্ৰেষ্ঠ দলৰ বঁটা দিবলৈ আগবাঢ়িছোঁ শ্ৰেষ্ঠ আজিৰ বিতৰ্ক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল হৈছে অৰুণিমা ধৰ আৰু পায়েল শৰ্মা এই বঁটাটো প্ৰদান কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত শিল্পী ডক্টৰ সংগীতা কাকতি বাইদেৱে ইয়াত আছে নগদ ৬,০০০ টকা ট্ৰফি আৰু মানপত্ৰ Arunima, hold it there. প্ৰতিযোগিতাৰ অন্তিমটো বঁটা শ্ৰেষ্ঠ তাৰ্কিক হৈছে তন্ময় শৰ্মা এই বঁটাটো প্ৰদান কৰিব আজি আমাৰ বিতৰ্ক প্ৰতিযোগিতাৰ বিশিষ্ট অতিথি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া দেৱে
তন্ময় শৰ্মা নেৰিং কলেজৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ। এই বঁটাটোত আছে নগদ ৭,০০০ টকা, মানপত্ৰ আৰু ট্ৰফি। আমি আটাইকে অভিনন্দন আৰু শুভেচ্ছা জনাইছো। এতিয়া আছে আজিৰ বিতৰ্ক প্ৰতিযোগিতাখনৰ এই বঁটা বিতৰণী সভাৰ সভাপতি, আলোক সন্ধানীৰ সভাপতি ৰামকৃষ্ণ শৰ্মাৰ ধন্যবাদ সূচক মন্তব্য। নিউজ চেনেলৰ মুখ্য সম্পাদক ভূপেন শইকীয়া ডাঙৰীয়া, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী যোগেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, বিশিষ্ট সংগীত শিল্পী সংগীতা কাকতি ডাঙৰীয়ানী, অসমৰ এগৰাকী স্বনামযোগ্য আইনজ্ঞ অনিল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, আজিৰ এই তৰ্ক প্ৰতিযোগিতাৰ অধ্যক্ষৰ আসন গ্ৰহণ কৰা ভট্টাচাৰ্য ডাঙৰীয়া, দীপশংকৰ ভট্টাচাৰ্য ডাঙৰীয়া, এই প্ৰতিযোগিতাত বিচাৰকৰ আসন সলনি কৰা অপৰ্ণা বিশাল কটকী অনুপস্থিত অৱশ্যে গ'ল। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকল, তেওঁলোকৰ অভিভাৱক অভিভাৱকসকল আৰু উপস্থিত সুধীবৃন্দ, ইতিমধ্যে অনুষ্ঠান বহুত দীঘলীয়া হৈছে। ৰাতিপুৱা প্ৰায় 10:30 বজাৰ পৰা এতিয়ালৈকে চলিছে। মোৰ বক্তব্য দীঘলীয়া নহয়। মই সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ। পোনপ্ৰথমতে মই ধন্যবাদ জনাইছোঁ এই আলোক সন্ধানীৰ তৰফৰ পৰা সন্ধানক ধন্যবাদ জনাইছোঁ কটন বিশ্ববিদ্যালয়ৰ, কাৰণ তেখেতসকলৰ সহযোগ অবিহনে নলবাৰীৰ পৰা আহি ইয়াত এনেকুৱা এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা সম্ভৱ নহ'লহেঁতেন। গতিকে পোনপ্ৰথমতে মই সন্ধানৰ কৰ্মকৰ্তাসকলক আৰু কুলদীপহঁতক দেখিছোঁ ৰাতিপুৱাৰ পৰা খুব লাগি আছে, তেওঁলোকক আমি আলোক সন্ধানীৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটো আজি ৰাতিপুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আৰম্ভ হৈছিল আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ হিৰণ্য ভট্টাচাৰ্য ডাঙৰীয়াৰ গুণমুগ্ধসকলৰ উপৰিও পৰিয়ালৰ লোকে অংশগ্ৰহণ কৰিছিল। আৰু এই চেগতে অসম হিতৈষী আৰু এগৰাকী স্পষ্টবাদী নিৰ্ভীক আৰক্ষী বিষয়া, IPS বিষয়াৰ উপৰিও সাহিত্যিক আৰু ৰাজনৈতিক বিশ্লেষক হিচাপেও তেখেতৰ সুনাম আছিল। হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি এই প্ৰতিযোগিতাৰ জৰিয়তে আমি পৰিয়ালৰ তৰফৰ পৰা আৰু উপস্থিত শুভাকাংক্ষী গুণমুগ্ধসকলৰ তৰফৰ পৰা আমি এই তৰ্ক প্ৰতিযোগিতাখন অতি সুচাৰুৰূপে চলোৱাৰ কাৰণে ভাৰতীয় সেনা বিভাগৰ সেনাবাহিনীৰ প্ৰাক্তন কৰ্ণেল আৰু এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দীপশংকৰ ভট্টাচাৰ্য ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু 3গৰাকী বিচাৰকে ময়ো এই তৰ্ক প্ৰতিযোগিতাখিনি ভালেখিনি উপভোগ কৰিছিলোঁ। আৰু ইমান কষ্ট কৰি মই ভাবোঁ যে তেওঁলোকৰ যিটো দায়িত্ব দিছিল খুব সুচাৰুৰূপে পালন কৰিছে আৰু তেওঁলোকে যিধৰণে বাছি উলিয়াইছে প্ৰত্যেকগৰাকী বিজয়ী প্ৰতিযোগীক আমাৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। আৰু যিসকলে এই প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰা নাই তেওঁলোককো আমি অভিনন্দন জনাইছোঁ, এইকাৰণে যে তেওঁলোকৰ যি ষ্টেণ্ডাৰ্ড তেওঁলোকে যি মেইনটেইন কৰিছে এই ষ্টেণ্ডাৰ্ডটো যথেষ্ট ভাল ষ্টেণ্ডাৰ্ড। আৰু নীতিমণি শইকীয়া ডাঙৰীয়াই খুব ভালকেই কৈছে কথাখিনি যে ইয়াৰ পিছত আৰু ভৱিষ্যতে বহুত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব আৰু নিশ্চয় তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব। আৰু আশা কৰোঁ যে তেওঁলোকৰ যি এই অংশগ্ৰহণ, এই অংশগ্ৰহণে এই তৰ্ক প্ৰতিযোগিতাখনক কৌস্তৱ বৃদ্ধি কৰিছে আৰু প্ৰকৃতাৰ্থতেই হিৰণ্য ভট্টাচাৰ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। মই এটা কথা ক'ব লাগিব প্ৰতিযোগিতাসকলক যে অনিল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া অসমৰ আইন জগতৰ এজন বিশিষ্ট আইনজ্ঞ অধিবক্তা, জ্যেষ্ঠ অধিবক্তা। তেখেতে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে আছে শুনি, আৰু ইয়াতকৈ ডাঙৰ আশীৰ্বাদ এই যি ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতাসকলক ইয়াতকৈ ডাঙৰ আশীৰ্বাদ নালাগে। গতিকে মই ভাবোঁ যে আমি এই যে তেখেতৰ যি আমি আশীৰ্বাদ পাইছোঁ আমাৰ প্ৰতিযোগিতাসকলে, মই আশা কৰোঁ তেওঁলোকে বিনম্ৰতাৰে গ্ৰহণ কৰি তেওঁলোকে জীৱনত আগবাঢ়ি যোৱাত সহায়ক হওক। এইখিনি কৈয়ে নীতুমণি শইকীয়া ডাঙৰীয়াক যথেষ্ট
কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আলোক সন্ধানী তৰফৰ পৰা তেখেত অলপ এম্বাৰেজ হোৱা যেন অনুভৱ হৈছে কিন্তু এইটো চন্দনা ইজে একচুৱেলি আলোক সন্ধানী ওৱান মেন আৰ্মি মোক সভাপতি বুলি কৈছে এইটো ওৱান মেন আৰ্মি আৰু গোটেই কামখিনি খুব সুচাৰুৰূপে খুব কষ্ট কৰি আৰু খুব দায়িত্ব সহকাৰে কৰিছে আৰু খুব আপোনভাৱে তেওঁ এই অনুষ্ঠানটোৰ আয়োজন কৰিছে তেওঁৰ আন্তৰিকতাক নিশ্চয় আমি সন্মান জনাব লাগিব আৰু নিতুমণি শইকীয়া ডাঙৰীয়াকো মই অনুৰোধ কৰিছোঁ যে মই ভাবোঁ যে তেখেতৰ যোগদানে তেখেতৰ অংশগ্ৰহণে এই অনুষ্ঠানটোৰ কৌস্তৱ বৃদ্ধি কৰাই নহয় প্ৰতিযোগীসকলক যথেষ্ট উৎসাহিত কৰিছে আৰু অনুপ্ৰাণিত কৰিছে আৰু আমাৰ বাইদেউৰ কথা ক'বই নালাগে আপোনাক সকলোকে ইমান আপ্লুত কৰিছে আৰু ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ছাৰো ৰাতিপুৱাৰ পৰা এতিয়ালৈকে আছে এই অনুষ্ঠানটোৰ সফলতাৰ কাৰণে সকলোকে পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ আৰু পাৰ্টিকুলাৰলি অভিভাৱকসকল যিসকলে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে আছে তেওঁলোকৰ নিজৰ সন্তানক লৈ আছে তেওঁলোকৰ প্ৰতি সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু উপস্থিত সুধী সমাজক কৃতজ্ঞতা জ্ঞাপন কৰি আলোক সন্ধানীৰ এই যাত্ৰা অব্যাহত থাকিব আপোনালোকৰ যি সুবাসী এই সুবাসী মূৰত লৈ শিৰত লৈ আমি আগবাঢ়ি যাম আৰু এই প্ৰতিযোগিতা চলি থাকিব বহুতৰ সন্দেহ হৈছে যে এই প্ৰতিযোগিতা বন্ধ হ'ব নেকি মই আশ্বাস দিব খুজিছোঁ যে এই প্ৰতিযোগিতা বন্ধ নহয় এই প্ৰতিযোগিতা ইয়াতকৈও এটা উচ্চ পৰ্যায়লৈ যাব এই আশা ৰাখি সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মই মোৰ সভাপতি বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ আমি ৰামকৃষ্ণ শৰ্মাদেৱক ধন্যবাদ জনাইছোঁ এইখিনিতে আজিৰ বিতৰ্ক প্ৰতিযোগিতাৰ আমি অন্তিম পৰ্যায়লৈকে আহি উপস্থিত হৈছোঁ শলাগৰ শৰাই এইখিনিতে আমি সকলোকে ধন্যবাদ জনাইছোঁ পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ ত্ৰিদীপ কুমাৰ ভাগৱতী তেখেতক আজিৰ পৰা প্ৰায় 2 মাহ আগতে বহাগৰ 1 তাৰিখে নিতুমণি শইকীয়াই জানিব উলাবৰীত গৈ পেলাই মই ৰাতি গৈ লগ ধৰি এই অনুষ্ঠানটোৰ সম্পৰ্কে আলোচনা কৰিছিল আৰু যথেষ্ট গোপনীয়তাৰে সংগীতা বাইদেৱে কৈছে তাতে মানে নিতুমণি শইকীয়া যিহেতু উপস্থিত আছিল গতিকে কিবা এটা কাণত পৰিব বুলি যথেষ্ট গোপনীয়তাৰে ত্ৰিদীপৰ লগত এই সম্পৰ্কে আলোচনা কৰা হৈছিল আৰু সেইদিনাই এই হলটো বহাগৰ 1 তাৰিখে এই হলটো বুক কৰা হৈছিল এই বিতৰ্ক প্ৰতিযোগিতাখন হ'ব বুলি সেইদিনাই হলটো বহাগৰ 1 তাৰিখে ৰাতি 11টা বজাতে এই হলটো বুক কৰা হৈছিল আৰু ইয়াৰ পিছত আমি ধন্যবাদ জনাব লাগিব কুলদীপ গৌতম শৰ্মা তেওঁ যথেষ্ট কষ্টৰে এই অনুষ্ঠানখন সফল হোৱাত সহায় কৰিছে আমি যথেষ্ট গালি গালাজো কৰিলোঁ তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী তেওঁ অতি সুন্দৰভাৱে আজি সহায় সহযোগিতা আগবঢ়াই এই বিতৰ্ক প্ৰতিযোগিতাখন আগবঢ়াই নিলে ইয়াৰ পিছত আমি ধন্যবাদ জনাম বিচাৰক মণ্ডলী আৰু অধ্যক্ষ মহোদয় তেখেতসকলৰ বহুমূলীয়া সময় আমাৰ এই বিতৰ্ক প্ৰতিযোগিতাখনত দি ৰাতিপুৱা 11 বজাৰ পৰা এতিয়ালৈকে বহি থাকি যি বিচাৰ কৰিলে তাৰ কাৰণে আমি তেখেতসকলক আন্তৰিকতাৰে শলাগ লৈছোঁ আৰু ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ জনাব লাগিব বিশিষ্ট সংগীতজ্ঞ সংগীত শিল্পী ডক্টৰ সংগীতা কাকতি বাইদেউ তেখেতৰ বহুমূলীয়া সময়ৰ মাজত আমাক যি সুললিত কণ্ঠ শুনালে সেইটোৰ কাৰণেও আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত সমূহ প্ৰতিযোগী আৰু অভিভাৱিকাসকললৈকেও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদৌ শেষত নিতুমণি শইকীয়াৰ পৰিয়ালৰ ফালৰ পৰা অহা সুদূৰ বিহপুৰীয়াৰ পৰা অহা আমি বাইদেউকো ধন্যবাদ জনাইছোঁ বাইদেউ যথেষ্ট কষ্টকে আহি পেলাই এই সভাঘৰ শুৱনি কৰিলে আৰু অদূৰ ভৱিষ্যতে এনেদৰে এই বিতৰ্ক প্ৰতিযোগিতা চলি যাব বুলি আশা ৰাখি আজিৰ এই বিতৰ্ক প্ৰতিযোগিতা সামৰণি হোৱা বুলি ঘোষণা কৰিছোঁ ধন্যবাদ